যোৱা 14 তাৰিখে আমি জানিবলৈ পালোঁ শুক্লা ষ্টেট বাপুজী গৌশালা মন্দিৰ এটা হিষ্টৰিকেল মন্দিৰ হয়। তাতে এটা ঘটনা সংঘটিত হ'ল যেতিয়া বাবাজী মণি বাবা যেতিয়া অফিচলৈ আহিল, তেওঁ এটা আবেদন পত্ৰ লৈ আমাৰ ডিমাকুছী আঞ্চলিক আফচু অফিচত আহিলে আৰু আবেদন পত্ৰ তেওঁ অভিযোগ কৰিছিলে কি মানে তাতে আমাৰ খগেন বড়ো ডাঙৰীয়াৰ যিটো পুত্ৰ নিহিৰ বড়ো তেখেতে তেওঁক মানে মাৰধৰ কৰিছে, ঢেলা হেঁচা কৰিছে, তেনেকুৱা এটা অভিযোগ আনিছিলে আবেদন পত্ৰত। তো এই আবেদন পত্ৰ পাইকিনে আমি অকণমান কথাটো চালিজাৰি কৰিলোঁ আৰু তেখেতক কথা দিলোঁ যে ঠিকেই আছে, আমি এই কথাটো চাম কেনেকুৱা কি হৈছে, ক'ত পৰা কি হ'ল। তো 14 তাৰিখে আমি আবেদন পত্ৰ ৰিচিভ কৰিলোঁ। 15 তাৰিখত আমাৰ যেহেতুকে প্ৰগ্ৰাম আছিল, গতিকে 15 তাৰিখে মই এই আলোচনা অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। 15 তাৰিখে মই বাবাজীক কল কৰিলোঁ যে আমি বিষয়টোৰ ওপৰত আলোচনা কৰিম। অহা 16 তাৰিখে 10টা বজাত আপুনি অফিচলৈ আহক, তেখেতক মই এইখিনি কথা ক'লোঁ। তেখেতে এটা কথা ক'লে, অফিচত মই নাহোঁ, মন্দিৰতে আলোচনা কৰিম, আৰু তেখেতৰ কথা মই মানে নামানাকৈ থকা নাই, যিহেতুকে মোক অনুৰোধ কৰিলে যে বহুতখিনি মানুহ হ'ব, কিছু কথা আলোচনা কৰিবলগীয়া আছে, গতিকে মন্দিৰলৈ আহক, মন্দিৰতে আলোচনা কৰিম। তো আজি আমি মন্দিৰলৈ নগৈ ইয়াত থানাত আলোচনাটো কৰিব লগা হ'ল, আৰু যিহেতুকে আমাৰ থানাৰ পৰা এটা অনুৰোধ আহিল ল এণ্ড অৰ্ডাৰ সৃষ্টি হ'ব পাৰে বুলি, গতিকে থানাত আমি আলোচনাটো কৰিলোঁ। তো আজি আলোচনাত আমি এটা চূড়ান্ত সিদ্ধান্তত আহিব পাৰিলোঁ বুলি আমি ভাবোঁ। ইয়াত এটা ভাল এটা সমাধান আমি উলিয়াব পাৰিলোঁ। দুই পক্ষই ইয়াত উপস্থিত আছিলে, আৰু শুক্লাইবাসীৰ বা ডিমাকুছীবাসীৰ সকলো মানে জ্যেষ্ঠ লোকসকল ইয়াত উপস্থিত থাকিল। বিভিন্ন দল সংগঠনৰ ইয়াত উপস্থিত আছে। বাপুজী মন্দিৰ পৰিচালনা কমিটি আৰু তাৰে সমাজৰ মানুহখিনি ইয়াত উপস্থিত থাকি ভালেখিনি নিজৰ নিজৰ মন্তব্য দাঙি ধৰিলে, আৰু সমাধান সূত্ৰ ওলাবৰ কাৰণে সকলোৱে মানে একমত হৈ মানে কথাবিলাক ক'লে। গতিকে সদশেষত আলোচনা কৰাৰ যোগেদি এইখিনি আমি গম পালোঁ, কিছু সৰু এটা কথাক লৈ তেওঁলোকৰ ভুল বুজাবুজি হ'ল, দুইজনৰ মাজত ঢেলা হেঁচা হ'ল, আৰু এই কথাক লৈ মানে আমাৰ বাবাজী তেখেতেও মানে সহ্য নহ'ল, তেখেতেও মানে ছ'চিয়েল মিডিয়া বা মিডিয়াত দিয়াৰ কাৰণে এইটো এটা মানে বৃহৎ মানে লেভেলত স্প্ৰেড হৈ গ'ল। মই কৈছোঁ বাবাজী, এইটো ঘৰুৱা এটা সমস্যা হয়, আমি কমিটি বা সমাজে একেলগে বহি এইটো সমাধান কৰিব পৰা যায়, এইখিনি মই কথা কৈছিলোঁ। তথাপিও আজি আলোচনাত ভাল এটা মানে সমাধান আমি পালোঁ। দুইজনকে মানে আমি ওচৰত লৈ ক্ষমা খোজা আৰু ক্ষমা দিয়া এইখিনি আমি কৰিলোঁ, আৰু ইয়াতে আজিৰ যিটো বিচাৰ, এই বিচাৰটো আমি সমাপ্ত কৰিবলৈ সক্ষম হ'লোঁ। যিটো মানে যিসকল দল সংগঠন বা বুদ্ধিজীৱী আছিলে, যি সিদ্ধান্ত মানে প্ৰদান কৰিলে, দুই পক্ষই সন্তুষ্ট হৈছে? দুই পক্ষই সন্তুষ্ট হৈছে। মানে এই হিষ্টৰিকেল এটা মন্দিৰ, বাপুজী মন্দিৰ কেনেকৈ ইয়াত প্ৰতিষ্ঠা হ'ল, ইয়াৰ মানে গোটেই নহ'লেও কিছু কথা ইয়াত অৱগত আমাক কৰিছে, আমিও গম পালোঁ। ইয়াৰ বহুতখিনি হিষ্ট্ৰী আছে, বহুতখিনি কাহিনী আছে, অতীতত মানে কেনেকুৱা কি আছিলে। এটা ছাইডৰ পৰা, বাবাজী ছাইডৰ পৰা যিখিনি ইয়াত উপস্থিত আছিলে, তেওঁলোকে এটা কথা উল্লেখ কৰিছে, তাতে নতুনকৈ এটা কমিটিটো আছে, 3 বছৰীয়া কমিটি তাতে আছে, আৰু 3 বছৰ যেতিয়া মানে কমপ্লিট হয়, নতুনকৈ কমিটি গঠন কৰা হয়। মই ভাবোঁ যিটো এক্সিষ্টিং কমিটি আছে, এইটো হয়তো মানে কিমান বছৰ হৈছে মই সোধা নাই, কিন্তু এইটো সোধপোছ কৰি কম সময়ৰ ভিতৰত এটা কমিটি গঠন কৰা যাব। এই মন্দিৰত আচলতে অকল মানে ডিমাকুছীবাসী বা শুক্লাইবাসীয়ে নহয়, বিভিন্ন ঠাইৰ পৰা ইয়াত মানে পূজা কৰিবলৈ, সেৱা ল'বলৈ আহে। এইটো এটা শান্তিৰ এটা মানে অনুষ্ঠান বুলি ক'ব লাগিব। গতিকে মই আপোনালোকৰ মিডিয়াৰ যোগেদি এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ, যাতে এই অঞ্চলটোত শান্তি সম্প্ৰীতি বজাই ৰাখে, আৰু এই যিটো গৌশালা বাপুজী মন্দিৰ, এই বাপুজী মন্দিৰ এটা হিষ্টৰিক হিচাপে আমি এইটো অকল শুক্লাইতে নহয়, ডিমাকুছীতে নহয়, এইটো নেশ্যনেল লেভেলত বা ইণ্টাৰনেশ্যনেল লেভেলতলৈকে লৈ যোৱা আমাৰ দায়িত্ব আছে। গতিকে ইয়াত সকলোৱে আগভাগ ল'ব লাগিব, সকলো লোকে, আৰু সচেতন সমাজে বা আমাৰ জ্যেষ্ঠ লোকসকলে হিতুতে যত্ন কৰি আহিছে যে এই বাপুজী গৌশালা মন্দিৰ কেনেকৈ আমি সুৰক্ষিত কৰি ৰাখিব পাৰে,
আৰু এই কথাতে মানে নজৰ দি আহি আছে। আমাৰ ফালৰ পৰাই সেইটোৱে ক'ম, আমাৰ সকলোৰে দায়িত্ব আছে অনাগত সময়ত এই বাপুজী মন্দিৰটো সুৰক্ষিত ৰখাৰ আমাৰ সকলোৰে দায়িত্ব। এইটো নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেললৈকে লৈ যোৱালৈকে আমাৰ দায়িত্ব আছে। আৰু এই মন্দিৰৰ পৰাই যাতে আমি শান্তি বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ, মই এইখিনি অনুৰোধ কৰিছোঁ। মই অসমবাসীৰ পৰা ক্ষমা বিচাৰিছোঁ কি এটা বিশৃংখল ত্ৰিমুণি গোশালাত হৈছিল। আমাৰ শিষ্য ভাইটি বুলি বাবু বুলি কৰিছিল, কিন্তু আজি সমাজৰ মাজত ক্ষমা খুজিছে, তাক মই মাফ কৰিছোঁ। আমাৰ যিমান ভক্তপ্ৰেমী ৰাইজ আছে, সমাজ আছে, সংগঠন আছে, RSS বজৰং দল বিশ্ব হিন্দু যিমান আছে, সবকে নম্ৰ বিনতি কৰিছোঁ যে কি নিৰ্বাবুক মাফ কৰা হ'ল আৰু খগেন বাবুক লগত লাগিখিনি মন্দিৰক কেনেকুৱা আমি দিব্য বনাব পাৰিম আৰু আমাক যেতিয়া কি ভৱিষ্যত কোনোবা বুলি মোক বেয়া বুলি নকয়, কিয় মই ঘৰৰ সংসাৰ আসাম বিহাৰ এৰিখিনি মই অসমত আহিছোঁ নিজৰ যশ কীৰ্তি বঢ়াবৰ কাৰণে, এটা সনাতন ধৰ্মৰ জয় কৰাৰ কাৰণে, এটা গুৰু বৈষ্ণৱৰ আশ্ৰম মঠ মন্দিৰৰ কেনেকুৱা সুৰক্ষা সাধনা ভক্তি অহা মানুহবিলাক তৃপ্ত কৰিব পাৰিম, সন্তুষ্ট কৰিখিনি তাক পঠাব পাৰিম, সেইটোৱে আমাৰ উদ্দেশ্য আছিল। আৰু সেইটোৱে উদ্দেশ্য লৈ আমি সকলোৱে ভক্তসকল চলিব লাগিব। আৰু কেনেকুৱা ত্ৰিমুণি গৌশালা আশ্ৰমক তীৰ্থ বনাম সেইটো আমাৰ আশা ৰাখে। আৰু কেনেকুৱা মহশ্ৰী হৰনন্দন দাস বাবাৰ ত্যাগী বাবাৰ নাম আমি দিব্য লৈ যাব পাৰিম, সেইটোৱে আমাৰ আশা আছে। সেইটোৱে উদ্দেশ্য লৈ আমি খগেন বাবুক আৰু নিহিৰ বাবুক আৰু মন্দিৰৰ লগত যিমান ভক্ত আছে সবকে নম্ৰ নিবেদন কৰিছোঁ কি ভৱিষ্যত এনেকুৱা হ'ব নালাগে। মন্দিৰ মান মৰ্যাদাৰ ওচৰত আছে আৰু সমাজ যা সুমতি আছে वहाँ সম্পত্তি নানা য'ত কুমতি আছে তাহা বিপদা নিদান কুমতি আনবা নালাগে। নিজৰ ভিতৰত সমাজৰ ভিতৰত সুমতি আনবা লাগে আৰু সুমতি লৈ চলিব লাগে, ধৰ্ম অনুষ্ঠান চলাব লাগে। জয় শ্ৰীৰাম। আজি যিটো সভা আপোনালোকৰ হৈ গ'ল, আচলতে কাৰ নেতৃত্বত কেনেকৈ এই আজিৰ সভাখন হ'ল? আৰু আজি আমি আপসুকে নেতৃত্বত দিছিলোঁ। আপসু কিয় আমাৰ ছাত্ৰ সন্থাৰ এটা BTC এৰিয়া, আমাৰ আপসু সমাজ বড়ো সমাজ আমাৰ প্ৰিয় সমাজ, আমি তাৰ মাজতে আছোঁ। সেইকাৰণে আমি আৰু খগেন বাবু আৰু নিহিৰ বাবু আমাৰ বেয়াৰ নহয়, আমি বাবাজীৰ শিষ্য হয় খগেন বাবু। আমি দুজন মিলি ইমান দিন ধৰি চলাই আছিলোঁ, কিন্তু কিছুমান মানুহ নিজৰ স্বাৰ্থৰ কাৰণে এইগিলা অলপ মাইণ্ড ডিভোৰ্চ কৰি বহুত ধৰণৰ কথা কৰিখিনি মন্দিৰক বেলেগ ৰূপত লৈ যায় আছিল। সেইকাৰণে আজি আমাৰ মিলা প্ৰীতি হৈ গ'ল, চব ভাল হৈ গ'ল। এতিয়া মই মন্দিৰক দিব্য বনাবৰ কাৰণে খগেন বাবুৰ লগত আৰু আমাৰ সমাজৰ লগত লাগিখিনি চেষ্টা কৰিম। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। নমস্কাৰ। আমাৰ অসমবাসী ৰাইজসকলক মানে অলপ আমাৰ বাবা আৰু মোৰ মাজত অলপ ভুল বুজাবুজি হৈছিল, সেইটো আজি মীমাংসা হ'ল। और जो आमी दुता गुरु भाई बाबा जी, हाँ चलो मैं माफ किया। जय श्री राम। जय जय हो, भक्ति बना रहे और संत हो तो संत का बच्चा हो, संत का शिष्य हो तो संत बन के रहो। जय श्री राम। मोर कब लगा बेसी ना बाबा जी बोट कोले बस धन्यवाद। जय श्री राम।